ধূলিয়ৰি আৰু এইটোৰ মাত্ৰাটো ব্যাপক বাঢ়িছে। ইমানবোৰ মানে খন্দা কৰা কাৰবাৰ চলিছে, দিনে ৰাতিয়ে মানে কেৱল জেচিপি ডাম্পাৰ এইবিলাকেই আমি মানে ৰাজপথতো দেখা হৈছোঁ। ৰাজপথত ডাম্পাৰ, ভিতৰুৱা গাঁৱত ডাম্পাৰ, আৰু ইয়াতে অলপতে দেখিলোঁ যে আনকি কলিয়াবৰৰ ইৰিগেশ্যনৰ নলাৰ ওপৰতেও ডাম্পাৰ, অৰ্থাৎ নলা ভাঙি পেলোৱা হৈছে। নলাৰ যি মানে ভেটি খান্দি পেলোৱা হৈছে, গাড়ী চলোৱা কৰিছে। গতিকে চাৰিওফালে এই খন্দা কৰাৰ যোগেদি আচলতে গোটেই ভূগোলটোৱে মানে সলনি কৰা এটা প্ৰক্ৰিয়া চলি থকা যেন লাগে। কলিয়াবৰত বুলিয়েই নহয়, সমগ্ৰ অসমতে এইটো হৈছে। কলিয়াবৰত আমি দেখিছোঁ, আৰু এনেতো মাজবাগাৰতো কথাটো বেলেগেই। কলিয়াবৰৰ সীমামূৰীয়া এলেকাবিলাকত, সেইবিলাকতো অহৰহ মানে খনন কাৰ্য চলি আছে। সেইটো লাগিলে পাহাৰেই হওক, শিলেই হওক। গতিকে এই গভমেণ্টে যিটো কথা কৈ থাকে, মানে বহনক্ষম উন্নয়ন, ইয়াত আমাৰ দেখা যোৱা নাই। আৰু এতিয়া চালনা এলেকাত প্ৰচুৰ খনন চলি আছে। এইটোতো হকে বিহকে হৈ আছে। কিয় হৈ আছে সেইটো আমাৰ ৰাইজে সকলোৱে জানে। ফলটো কোনে ভুগিছে? শালনাৰ যিটো এলেকাত শিলৰ খনন চলি আছে, কুঁৱেৰী বহিছে, সেইবিলাকতো অতীজৰ পৰা মানে হাতীৰ চৰণীয়া জেগা। গতিকে হাতীয়ে সেই জেগা এৰিছে, সেই জেগা এৰি জেগা নতুনকৈ সলাইছে। গতিকে সেইটো কাৰণেই এইবিলাকেই তাৰমানে আমাৰ বন্যপ্ৰাণীৰ সংঘাতটো মাতি আনিছে।